নমস্কাৰ কি বন্ধুসকল, বিচন ৰেগি ফাৰ্ম চেনেল আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। এয়া চাওক, মোৰ লগত এতিয়া আছে হাতত এটা হালধীয়া এটা পেপাৰ আপোনালোকে দেখা পাইছে, যাক মই এটা ষ্টিকত এনেধৰণে লগাই থৈছোঁ। এইটো হ'ল ভোট জলকীয়া বা অমিতা বা যিকোনো আপুনি খেতিৰ কাৰণে ইনচেক্ট কণ্ট্ৰল কৰিবৰ কাৰণে যিবিলাক মানে সূক্ষ্ম কীট থাকে সেইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এই টেপটো ব্যৱহাৰ কৰা হয়। যেনে থ্ৰিপছ, মাইটছ, এফিডছ, জেচিডছ এইবিলাকো আপোনাৰ ৰোধ কৰিব পাৰি বা তাতকৈ ডাঙৰ কীটবিলাকো ইয়াৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। আমি এনেধৰণে প্ৰতি বছৰে জৈৱিক পদ্ধতিৰে, এইটো একচুৱেলি জৈৱিক পদ্ধতিৰে আপুনি যদি খেতি কৰি আছে তেনেহ'লে আপুনি এই পদ্ধতিৰে সুফল পাব। এইটো মই লৈ গৈ আছোঁ মোৰ ভোট জলকীয়া বাৰীখনৰ মাজমজিয়াত মই লগাম, কিয়নো আমি কেইটামান লগাইছিলোঁ। এয়া চাওক, ইয়াৰ বিষয়ে আজি আমি সবিশেষ কথা পাতিম। এই টেপটোৱে কেনেকৈ কাম কৰে, ইয়াৰ নাম কি, আপুনি কেনেধৰণে এইটো পাব, ক'ত উপলব্ধ, সকলোখিনি এই ভিডিঅ'টিৰ মাধ্যমেদি কথা পাতিবলৈ চেষ্টা কৰিম। এইটো চাওক, এইটো হ'ল আমাৰ ভোট জলকীয়া। ভোট জলকীয়াৰ ওপৰত মই আগতেও ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰে। আমি এনেধৰণে ভোট জলকীয়া খেতি প্ৰতি বছৰে কৰোঁ আৰু ৰোগ নিয়ন্ত্ৰণৰ কাৰণে আমি বিভিন্ন কৌশল অৱলম্বন কৰোঁ, জৈৱিক হওক বা ৰাসায়নিক হওক। জৈৱিকত আমি বেছিকৈ কৰিবলৈ চেষ্টা কৰোঁ। তাৰ কাৰণে আমাক কিছুমান কৌশল অৱলম্বন কৰিবলগীয়া হয়। যেনে এইটোত মূলত এইটো এটা, আমি ধৰক এই গছজোপাত অলপ বেমাৰৰ সংক্ৰমণ দেখা পালোঁ, এই গছজোপাৰ মই গুৰিতে ইয়াতে লগাই দিছোঁ। এইটো নহয় যে গছৰ গুৰিতে লগাব লাগিব, আপুনি মাজভাগত যদি এনেধৰণে 10টামান য়েল্ল' এষ্ট্ৰিবিট ট্ৰিপ বুলি কোৱা হয় ইয়াক লগাই দিয়ে, তেতিয়া কি হ'ব, ইনচেক্টবিলাক যেতিয়া এটা গছৰ পৰা আনটো গছত ঘূৰি ফুৰিব তেতিয়া ইয়াত ই প্ৰতি আকৰ্ষিত হ'ব আৰু ইয়াতে লাগি পেলাই মৰি যাব। ইয়াত আছে আপোনাৰ আঠা নিচিনা আছে, যেনে লাগি যায় এনেকৈ। চাওক, মই অলপ ধৰিছিলোঁ, আঠা নিচিনা লাগি যায়। আৰু এইটো হালধীয়া নীলা তেনেধৰণৰ কালাৰ পাব। হালধীয়া কালাৰটো কি হয়, এট্ৰেক্টিভ কালাৰ হয়। ইনচেক্টবিলাকে ভাবে এইটো কিবা ফুল বুলি, সিহঁতে আহি পেলাই ইয়াত তাৰ ৰেণুটো খাবৰ কাৰণে বহি যায়। তাতে যেতিয়া যায় তেতিয়া কি হয়, ইয়াত আহি পেলাই পৰি পেলাই মৰি যায়। আৰু ইয়াত দিয়া আছে কিছু কেমিকেল, যিটো কেমিকেলৰ গোন্ধটো আহি পেলাই ইয়াত পৰে। আপোনাৰ এইটোত কি হয়, যেতিয়া এটা মাখি বা যিকোনো ইনচেক্ট আহি পেলাই পৰি যায়, ইয়াৰ পৰা উৰি যাব নোৱাৰে। উৰি যাব নোৱাৰাৰ ফলত এইটো তাতে পৰি পেলাই মৰি যায়। এইটো হ'ল আপোনাৰ জৈৱিক পদ্ধতিৰে যদি আপুনি খেতি কৰি আছে, এইটোত লগালে আপুনি সুফল পাব। আমি আগতে যিবিলাক লগাইছিলোঁ তাত ইতিমধ্যে ইনচেক্ট বহু লাগিছে আৰু বহুত মৰিছে। এনেধৰণে আপুনি প্ৰায় 50% কীটৰ সংক্ৰমণৰ পৰা নিজৰ খেতিডৰা ৰক্ষা কৰিব পাৰে। আমাৰ মোটামুটি প্ৰায়বোৰ গছ যদি চাই ইমান এটা ৰোগ ব্যাধি নাই। মাজতে মাইটছৰ কাৰণে মাইটিচাইড প্ৰয়োগ কৰিলোঁ, থ্ৰিপছৰ কাৰণে থ্ৰিপছৰ ঔষধ ব্যৱহাৰ কৰিলোঁ। আমি কি কৰোঁ, সময় সাপেক্ষে যিবিলাক ধৰক জৈৱিক হওক বা অজৈৱিক হওক, এয়া চাওক, এইবিলাক যিবিলাক কীট কীটবিলাক দেখা পাইছে, এইবিলাকে গছত গৈ পেলাই আপোনাৰ ৰোগ বিয়পায়। এইবিলাক কি হয়, ইয়াত যেতিয়া লাগি ধৰে এতিয়া আপোনাৰ গছবিলাকত তেওঁলোক গৈ নাপায়। সেইবিলাক কাৰণে ৰোগটো আপোনাৰ 50% হ'লে কমি যায়। বাকী 15%টো আমি কি কৰোঁ, কীটনাশক দৰৱ দি পেলাই বা জৈৱিক কীটনাশকেই হওক বা ৰাসায়নিক দি হ'লেও কীটবিলাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ। আপুনি 500জোপা ভোট জলকীয়া লগাইছে, তাৰে আপুনি 400 ধৰি থওক, তাৰে 100 মানত ৰোগ ব্যাধি হ'ব বা কিছুমান বিসংগতি হ'ব। এইটো প্ৰতিটো খেতিৰে আপোনাৰ এটা হিচাপ থাকে যে 20% আপুনি তাক নধৰিলেই হ'ল। এনেধৰণে আপুনি জৈৱিক পদ্ধতিৰে ৰোগ যদি নিয়ন্ত্ৰণ কৰিব পাৰে, তেনেহ'লে আপুনি এতিয়াই চাৰ্চ কৰি ল'ব পাৰে এমাজনত গৈ পেলাই বা যিকোনো অনলাইন ৱেবছাইটত, যে য়েল্ল' ষ্ট্ৰিপিড ট্ৰেপ বুলি বা আপোনালোকে ইনচেক্ট কণ্ট্ৰলাৰ বুলি যদি মাৰে তেতিয়া আহি যাব। কিন্তু য়েল্ল' ষ্ট্ৰিপিড ট্ৰেপ বুলি মাৰিলে এইটো আহি যাব। মানে জেনেৰেলি হালধীয়া হয়, নীলা কালাৰো দেখা যায়, কিন্তু আমি হালধীয়া পাইছোঁ বজাৰত কাৰণে বজাৰৰ পৰা লৈ আহিছোঁ। এইটো আমাৰ বজাৰত উপলব্ধ, যিহেতু এতিয়া জৈৱিকভাৱে কৃষি কৰা কৃষক বহু পৰিমাণে বৃদ্ধি হৈছে। তাৰ কাৰণে কি হৈছে, কিছুমান জৈৱিক বস্তু এতিয়া পোৱা আৰম্ভ হৈছে বজাৰত। এইটো আমি বিশ্বনাথ চাৰিআলিৰ যিবিলাক কীটনাশকৰ দোকান থাকে, ঔষধৰ বা বীজ ভাণ্ডাৰ থাকে, তাৰ আপুনি উপলব্ধ পাই যাব। তাৰ পৰা আনিব পাৰে যদি আপুনি বিশ্বনাথ চাৰিআলিৰ ওচৰে পাজৰে পৰা চাইছে। নহ'লে আপোনালোকে যদি বিচাৰে তেনেহ'লে মই তাৰ লিংকটো দি দিম, আপোনালোকে তাৰ পৰা গৈ পেলাই লৈ ল'ব পাৰে। এনেধৰণে আপুনি প্ৰায় 50% নিজৰ খেতিৰ য়েল্ল' ষ্ট্ৰিপিড ট্ৰেপৰ সহায়ত ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। আপুনি যদি 2-4টা লগাইছে খাবৰ কাৰণে, তেতিয়া কি হ'ব, 2-4টাৰ মাজভাগত যদি এটা লগাই দিয়ে, আপোনাৰ 50% ইনচেক্ট কণ্ট্ৰল হৈ যাব। কিয়নো অমিতা হওক বা ভোট জলকীয়া হওক,
এই অমিতা আৰু ভোট জলকীয়া গছত প্ৰায় একে ধৰণৰ বেমাৰ লগা দেখা যায়। কেঁকুৰা হৈ যোৱা, পাতবিলাক কেঁকুৰা হৈ যায়, হালধীয়া হৈ যায়, তাৰপিছত তাত কি হয় গছবিলাকৰ বৃদ্ধিটো ৰখি যায়। আমি তাৰ কাৰণে সঘনাই ইয়াত চাই থাকিব লাগিব আৰু কীট নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰি থাকিব লাগিব। তাৰে ভিতৰত এটা হ'ল য়েল্লো ষ্ট্ৰিপ ট্ৰিপ। আপোনালোকে এইটো লগাই পেলাই সুফল পাব পাৰে। আৰু আমি ইয়াত মালচিং কৰিছোঁ, চাওক এইটো হ'ল আপোনাৰ খেৰৰ মালচিং। ইয়াৰ ওপৰত মই আগৰ ভিডিঅ'ত দিছিলোঁ যে কি কি সুবিধা অসুবিধা হয় এই মালচিংটো কৰিলে। আমি আগৰ প্লাষ্টিকৰ মালচিং ব্যৱহাৰ কৰিছিলোঁ, তাৰ ফলস্বৰূপে আমাৰ কি উপকাৰ হৈছিলে কি অপকাৰ হৈছিলে তাৰো সবিশেষ আপোনালোকে মোৰ আগৰ ভিডিঅ'ত পাই যাব। এইটো আছিলে মোৰ য়েল্লো ষ্ট্ৰিপ ট্ৰিপৰ ওপৰত সৰু এটা ভিডিঅ'। আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। একে দেখুৱাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।